ডিসেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰীগৰাকী অসমলৈ আহিব কেইবাটাও কাৰ্যসূচীৰে আৰু অসমবাসীয়ে বিচাৰি থকা দীৰ্ঘদিনৰ পৰা বিচাৰি থকা দুটাকৈ বৃহৎ উপহাৰ লাভ কৰিব ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে এই মুহূৰ্তত লৈ অহাৰ চেষ্টা কৰিছো সবিশেষ তথ্য 20 ডিসেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বৰজাৰ বিমানবন্দৰৰ নৱনিৰ্মিত টাৰ্মিনেল উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাৰতৰত্ন গোপীনাথ বৰদলৈ প্ৰতিমূৰ্তিও উন্মোচন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নামৰূপ এমোনিয়া ইউৰিয়া প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে 11,000 কোটি টকা ব্যয়েৰে নামৰূপত স্থাপন হ'ব প্ৰকল্প ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে এই কথাও কৈছে যে অসমবাসীয়ে দীৰ্ঘদিনৰ পৰা বিচাৰি থকা দুটাকৈ বৃহৎ উপহাৰ লাভ কৰিব সেই কথা ইতিমধ্যে স্পষ্ট কৰি দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মাজত মাত্ৰ কেইটামান দিন বাকী আছে 20 ডিসেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বৰজাৰ বিমানবন্দৰৰ নৱনিৰ্মিত টাৰ্মিনেল উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাৰতৰত্ন গোপীনাথ বৰদলৈ প্ৰতিমূৰ্তিও উন্মোচন কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে নামৰূপত এমোনিয়া ইউৰিয়া প্ৰকল্পৰ আধাৰশিলাও স্থাপন কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে 11,000 কোটি টকা ব্যয়েৰে নামৰূপত স্থাপন হ'ব প্ৰকল্প গতিকে অসমবাসীৰ বাবে এয়া অতি ভাল খবৰ বুলি ক'ব লাগিব ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে বৃহৎ মন্তব্য কৰিছে প্ৰধানমন্ত্ৰীগৰাকী আহি আছে মাজত মাত্ৰ কেইটামান দিন বাকী আছে 20 ডিসেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহি আছে বহুকেইটা কাৰ্যসূচী তেখেতে হাতত লৈছে অসমলৈ আহি বহুকেইটা কাৰ্যসূচী কৰিব 11,000 কোটি টকা ব্যয়েৰে নামৰূপত স্থাপন কৰা হ'ব প্ৰকল্প মাজত মাত্ৰ কেইটামান দিন বাকী 20 ডিসেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অসমবাসীয়ে বা অসমৰ ৰাইজে বিচাৰি থকা বহু দিনৰ পৰা দীৰ্ঘদিনৰ পৰা অসমৰ ৰাইজে বিচাৰি থকা দুটাকৈ বৃহৎ উপহাৰো লাভ কৰিব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে 20 ডিসেম্বৰত যেহেতু দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰীগৰাকী বৰজাৰ বিমানবন্দৰৰ নৱনিৰ্মিত টাৰ্মিনেল উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে আৰু ভাৰতৰত্ন গোপীনাথ বৰদলৈ প্ৰতিমূৰ্তি উন্মোচন কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে নামৰূপত এমোনিয়াৰ ইউৰিয়া প্ৰকল্পৰ আধাৰশিলাও স্থাপন কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে 11,000 কোটি টকা ব্যয়েৰে নামৰূপত স্থাপন হ'ব প্ৰকল্প ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আছে এই মুহূৰ্তত মন্তব্য আগবঢ়াইছে নৰেন্দ্ৰ মোদী আহিব গুৱাহাটী বিমানবন্দৰ মুকলি কৰিব আৰু নামৰূপত 12 লাখ মেট্ৰিক টনৰ এটা ইউৰিয়া সাৰ কাৰখানা তেখেতে আধাৰশিলা স্থাপন কৰিব দুইটা কামে অসমৰ উন্নয়নৰ লগত জড়িত বিকাশৰ লগত জড়িত গতিকে মোদী ডাঙৰীয়াক আমি সকলোৱে স্বাগতম জনাইছো খুব ভাল মিটিং হ'ব আৰু অসমৰ মানুহে বহু দিনে বিচাৰি থকা দুটা ডাঙৰ উপহাৰ লাভ কৰিব নৰেন্দ্ৰ মোদী আহিব গুৱাহাটী বিমানবন্দৰ মুকলি কৰিব আৰু নামৰূপত 12 লাখ মেট্ৰিক টনৰ এটা ইউৰিয়া সাৰ কাৰখানা তেখেতে আধাৰশিলা স্থাপন কৰিব দুইটা কামে অসমৰ উন্নয়নৰ লগত জড়িত বিকাশৰ লগত জড়িত গতিকে মোদী ডাঙৰীয়াক আমি সকলোৱে স্বাগতম জনাইছো খুব ভাল মিটিং হ'ব আৰু অসমৰ মানুহে বহু দিনে বিচাৰি থকা দুটা ডাঙৰ উপহাৰ লাভ কৰিব নৰেন্দ্ৰ মোদী আহিব গুৱাহাটী বিমানবন্দৰ মুকলি কৰিব আৰু নামৰূপত 12 লাখ মেট্ৰিক টনৰ এটা ইউৰিয়া সাৰ কাৰখানা তেখেতে আধাৰশিলা স্থাপন কৰিব দুইটা কামে অসমৰ উন্নয়নৰ লগত জড়িত বিকাশৰ লগত জড়িত গতিকে মোদী ডাঙৰীয়াক আমি সকলোৱে স্বাগতম জনাইছো খুব ভাল মিটিং হ'ব আৰু অসমৰ মানুহে বহু দিনে বিচাৰি থকা দুটা ডাঙৰ উপহাৰ লাভ কৰিব নৰেন্দ্ৰ মোদী আহিব গুৱাহাটী বিমানবন্দৰ মুকলি কৰিব আৰু নামৰূপত 12 লাখ মেট্ৰিক টনৰ এটা ইউৰিয়া সাৰ কাৰখানা তেখেতে আধাৰশিলা স্থাপন কৰিব দুইটা কামে অসমৰ উন্নয়নৰ লগত জড়িত বিকাশৰ লগত জড়িত গতিকে মোদী ডাঙৰীয়াক আমি সকলোৱে স্বাগতম জনাইছো খুব ভাল মিটিং হ'ব আৰু অসমৰ মানুহে বহু দিনে বিচাৰি থকা দুটা ডাঙৰ উপহাৰ লাভ কৰিব নৰেন্দ্ৰ মোদী আহিব গুৱাহাটী বিমানবন্দৰ মুকলি কৰিব আৰু নামৰূপত
12 লাখ মেট্ৰিক টনৰ এটা ইউৰিয়া সাৰ কাৰখানা তেখেতে আধাৰশিলা স্থাপন কৰিব। দুইটা কামেই অসমৰ উন্নয়নৰ লগত জড়িত, বিকাশৰ লগত জড়িত। গতিকে মোদী ডাঙৰীয়াক আমি সকলোৱে স্বাগতম জনাইছোঁ। খুব ভাল মিটিং হ'ব আৰু অসমৰ মানুহে বহুদিনে বিচাৰি থকা দুটা ডাঙৰ উপহাৰ লাভ কৰিব। নৰেন্দ্ৰ মোদী আহিব, গুৱাহাটী বিমানবন্দৰ মুকলি কৰিব আৰু নামৰূপত 12 লাখ মেট্ৰিক টনৰ এটা ইউৰিয়া সাৰ কাৰখানা তেখেতে আধাৰশিলা স্থাপন কৰিব। দুইটা কামেই অসমৰ উন্নয়নৰ লগত জড়িত, বিকাশৰ লগত জড়িত। গতিকে মোদী ডাঙৰীয়াক আমি সকলোৱে স্বাগতম জনাইছোঁ। খুব ভাল মিটিং হ'ব আৰু অসমৰ মানুহে বহুদিনে বিচাৰি থকা দুটা ডাঙৰ উপহাৰ লাভ কৰিব। নৰেন্দ্ৰ মোদী আহিব, গুৱাহাটী বিমানবন্দৰ মুকলি কৰিব আৰু নামৰূপত 12 লাখ মেট্ৰিক টনৰ এটা ইউৰিয়া সাৰ কাৰখানা তেখেতে আধাৰশিলা স্থাপন কৰিব। দুইটা কামেই অসমৰ উন্নয়নৰ লগত জড়িত, বিকাশৰ লগত জড়িত। গতিকে মোদী ডাঙৰীয়াক আমি সকলোৱে স্বাগতম জনাইছোঁ। খুব ভাল মিটিং হ'ব আৰু অসমৰ মানুহে বহুদিনে বিচাৰি থকা দুটা ডাঙৰ উপহাৰ লাভ কৰিব। নৰেন্দ্ৰ মোদী আহিব, গুৱাহাটী বিমানবন্দৰ মুকলি কৰিব আৰু নামৰূপত 12 লাখ মেট্ৰিক টনৰ এটা ইউৰিয়া সাৰ কাৰখানা তেখেতে আধাৰশিলা স্থাপন কৰিব। দুইটা কামেই অসমৰ উন্নয়নৰ লগত জড়িত, বিকাশৰ লগত জড়িত। গতিকে মোদী ডাঙৰীয়াক আমি সকলোৱে স্বাগতম জনাইছোঁ। খুব ভাল মিটিং হ'ব আৰু অসমৰ মানুহে বহুদিনে বিচাৰি থকা দুটা ডাঙৰ উপহাৰ লাভ কৰিব। নৰেন্দ্ৰ মোদী আহিব, গুৱাহাটী বিমানবন্দৰ মুকলি কৰিব আৰু নামৰূপত 12 লাখ মেট্ৰিক টনৰ এটা ইউৰিয়া সাৰ কাৰখানা তেখেতে আধাৰশিলা স্থাপন কৰিব। দুইটা কামেই অসমৰ উন্নয়নৰ লগত জড়িত, বিকাশৰ লগত জড়িত। গতিকে মোদী ডাঙৰীয়াক আমি সকলোৱে স্বাগতম জনাইছোঁ। খুব ভাল মিটিং হ'ব আৰু অসমৰ মানুহে বহুদিনে বিচাৰি থকা দুটা ডাঙৰ উপহাৰ লাভ কৰিব।